দিছপুৰত ৩৩৫ ঘণ্টীয়া অনশনত বহিল এজন লোক। হিতেশ্বৰ চক্ৰৱৰ্তী নামৰ লোকজনৰ এই অনশন কাৰ্যসূচী আজি দিনৰ ১১ বজাৰ পৰা ৩০ আগষ্টৰ দিনৰ ১০ বজালৈ অনশন কৰিব লোকজনে। দিছপুৰ সচিবালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে লোকজনে। মুখ্যমন্ত্ৰীয়ে ৰাজহুৱাভাৱে আলফাৰ সেনাধ্যক্ষৰ ছবি আঁকিবলৈ কোৱা মন্তব্যৰ বিৰোধিতা। লোকজনৰ দাবী, এই মন্তব্যৰ বিৰুদ্ধে ৰাইজৰ ওচৰত ক্ষমা বিচাৰিব লাগে মুখ্যমন্ত্ৰীয়ে। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে NSAৰ অধীনত মুখ্যমন্ত্ৰীক কৰায়ত্ব কৰাৰ দাবী লোকজনৰ। আৰু এই সন্দৰ্ভত আমাৰ সতীৰ্থ শচীন শ্যামন্ত বৰাৰ এক প্ৰতিবেদন আপোনালোকলৈ আগবঢ়াইছোঁ। দিছপুৰস্থিত অসম সচিবালয়ৰ সন্মুখত এজন ব্যক্তিৰ প্ৰতিবাদৰ মূল কাৰণ হৈছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিষিদ্ধ সংগঠন আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱাৰ ছবি আঁকিবলৈ আহ্বান জনোৱাৰ সেই মূল কাৰণেই, যাৰ কাৰণে বৰ্তমান সময়ত আমি দেখিবলৈ পাইছোঁ যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। আৰু আজিৰ এই দিনটোতো যদি আমি চাওঁ, সচিবালয়ৰ পৰা মাত্ৰ ১৫০ মিটাৰ নিলগত এজন ব্যক্তিয়ে প্ৰতিবাদ কৰিছে। পোনতে মই দৃশ্যাংশ দেখুৱাবলৈ যত্ন কৰিম। এয়া আপোনালোকে দেখিছে, তেওঁ স্পষ্টকৈ লিখিছে যে অসমৰ মুখ্যমন্ত্ৰীয়ে নিষিদ্ধ ঘোষিত সংগঠন আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱাৰ ফটো আঁকিবলৈ আহ্বান জনোৱাৰ যি মূল কাৰ্য, সেই কাৰ্যৰ প্ৰতিবাদত তেওঁ মুঠ ৩৩৫ ঘণ্টীয়া যি অনশন, য'ত ১৬ আগষ্টৰ পৰা ৩০ আগষ্টলৈ তেওঁ এনেদৰে বৰ্তমান সময়ত অনশন কাৰ্যসূচী ৰূপায়ণ কৰিছে। তেওঁ মূল যিসমূহ দাবীসমূহ উল্লেখ কৰিছে যে মুখ্যমন্ত্ৰীয়ে অসমৰ ৰাইজৰ ওচৰত ক্ষমা খুজিব লাগে, নহ'লে পদত্যাগ কৰিব লাগে, অথবা কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে ৰাষ্ট্ৰীয় সুৰক্ষা আইনৰ অধীনত মুখ্যমন্ত্ৰীক কৰায়ত্ব কৰিবলৈও তেওঁ দাবী জনাইছে, নাইবা আলফাৰ ওপৰত থকা যি নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰিব লাগে। এনে কিছুমান দাবী লৈ আজিৰ এই দিনটোত আমি এই পৰিৱেশটো প্ৰতিদিন টাইমৰ দৰ্শকসকলক দেখুৱাইছোঁ। এয়া এনেদৰে প্ৰতিবাদ কৰা পৰিলক্ষিত হৈছে। আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল যে এই গোটেই যিটো বিষয়, এই বিষয়টো গণেশগুৰিত যি জাপানৰ মুখ্যমন্ত্ৰী অহাক লৈ যিহেতুকে গণেশগুৰিত জুবিন গাৰ্গৰ এখন ফটো আছিল, ফটোখন মুচি দিছিল আৰু তাৰ পাছতেই সমগ্ৰ অসমজুৰি দেখিবলৈ পোৱা গৈছিল প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। আৰু কিছুদিন পাছত সেই ছবিখন পুনৰ অংকন কৰা হৈছিল। এনে এটা বিষয়ৰ পাছতেই মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁ মন্তব্য কৰিছিল যে চে গুয়েভাৰৰ ফটো অঁকাতকৈ যদি অসমৰ বিপ্লৱীৰ ছবি আঁকিব লাগে তেন্তে পৰেশ বৰুৱাৰ ছবি আঁকিব লাগে। আৰু এই বিষয়টোৰ পাছতে এক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। আৰু আজিৰ এই দিনটোতো মই পৰিৱেশটো দেখুৱাইছোঁ, হিতেশ্বৰ চক্ৰৱৰ্তী নামৰ এজন ব্যক্তিয়ে প্ৰতিবাদ কৰিছে। আৰু হিতেশ্বৰ চক্ৰৱৰ্তী হৈছে এজন RSS নেতা। তেওঁ সংঘৰ স্বয়ংসেৱক, ঘৰ পাণবজাৰত। আৰু এইজনে হৈছে সেই ব্যক্তিজন। তেওঁ আজিৰ দিনটোত পৰা প্ৰতিবাদী যি কাৰ্যসূচী ৰূপায়ণ কৰিছে, মুঠ ৩৩৫ ঘণ্টীয়া অনশন। পুনতে মই তেওঁৰ কাষলৈ যাবলৈ মই চেষ্টা কৰিম। মই আপোনাৰ কাষলৈ আহিছোঁ। 10 জুলাইৰ তাৰিখে মুখ্যমন্ত্ৰীগৰাকীয়ে এটা ডাঙৰ মন্তব্য কৰিছিল, য'ত আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱাৰ ছবি আঁকিবৰ কাৰণে তেওঁ অসমৰ ৰাইজক আহ্বান জনাইছিল। সেইগৰাকী মুখ্যমন্ত্ৰী যিগৰাকীয়ে দেখিবলৈ পোৱা গৈছিল যে আলফাৰ যদি সমৰ্থনত যদি কবিতাও লিখিছে, কবিতা লিখা সেই যুৱতীক তেওঁ গ্ৰেপ্তাৰ কৰাইছিলে। কিন্তু তেওঁ নিজে সংবিধান প্ৰদত্ত এটা চকীত বহি পেলাই তেওঁ নিষিদ্ধ সংগঠন ঘোষণা কৰা এটা সংগঠনৰ সেনাধ্যক্ষৰ ছবি আঁকিবলৈ তেওঁ অসমৰ ৰাইজক আহ্বান জনায়। গোটেই বিষয়টোক লৈ আজি আপুনি প্ৰতিবাদ কৰিছে, কি ক'ব বিচাৰিব? চাওক, মই বিভিন্ন সময়ত সামাজিক মাধ্যমত এই বিষয়বিলাক উত্থাপন কৰি আহিছোঁ। আৰু আপোনালোকে জানে যে অসমত যি মহাপ্ৰলয় হ'ল, সেই মহাপ্ৰলয়ৰ কাৰণে মই এই ধৰণৰ কাৰ্যক্ৰম আচলতে আগতে লওঁ বুলি ভাবিছিলোঁ, কিন্তু এই মহাপ্ৰলয়ৰ কাৰণে মই পিছুৱাইছোঁ। কিন্তু আজি যিটো সময়ত মই কাৰ্যক্ৰম লৈছোঁ, আজিৰ দিনটো এটা বিশেষ দিন। আজিৰ পৰা ৩৫ বছৰ আগতে 1991 চনৰ আজিৰ এই দিনটোতেই ৰাতিপুৱা 10:30-11 বজাৰ ভিতৰত আমাৰ সংঘৰ এজন জ্যেষ্ঠ প্ৰচাৰক প্ৰমোদ নাৰায়ণ দীক্ষিতক বৰপেটাত হত্যা কৰা হৈছিল। আৰু আলফাই সংঘৰ কাৰ্যালয়ত নিচে ওচৰৰ পৰা তেওঁক গুলীয়াই হত্যা কৰিছিল। আৰু অহা 30 তাৰিখলৈ যেতিয়ালৈকে মই অনশন ৰাখিম, সেই 30 তাৰিখৰ দিনটো এটা বিশেষ দিন। 2005 চনত তদানীন্তন বিভাগ কাৰ্য বা আমাৰ শুক্লেশ্বৰ মেধিকো নলবাৰীত তেখেতৰ স্কুললৈ যোৱা সময়তে স্কুলৰ গেটতেই 9:30-10 বজাৰ ভিতৰত তেখেতক আলফা উগ্ৰপন্থীয়ে গুলীয়াই হত্যা কৰিছিল। সেইকাৰণে এই দিন দুটাৰ এটা বিশেষ তাৎপৰ্য আছে। আৰু আপোনালোকে যিটো বিষয়ৰ কথা মোক সুধিলে, আমি সকলোৱে জানো যোৱা 10 তাৰিখে কথা প্ৰসংগত জুবিন গাৰ্গৰ ছবি মচি দিয়া কথা প্ৰসংগত, চে গুয়েভাৰৰ ছবি অঁকা নকাৰ কথা প্ৰসংগত তেখেতে পৰেশ বৰুৱাক টানি লৈ আহিছিল। কথা হ'ল পৰেশ বৰুৱা কোন সেইটো পিছৰ কথা। পৰেশ বৰুৱা যদি কাইলৈ অসমলৈকে ঘূৰি আহে, অসমৰ মানুহে তেওঁক আদৰি ল'ব নল'ব এইটো এটা বেলেগ কথা। কিন্তু বৰ্তমান পৰেশ বৰুৱা যিটো সংগঠনৰ সেনাধ্যক্ষ, সেই সংগঠনটোক কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে নিষিদ্ধ কৰি থৈছে। গতিকে সাংবিধানিক পদবীত থকা এজন ব্যক্তিয়ে
কেনেকৈ এটা কেন্দ্ৰীয় চৰকাৰে নিষিদ্ধ ঘোষণা কৰা এটা সংগঠনৰ প্ৰমুখৰ ছবি আঁকিব দিয়ে, যি ক্ষেত্ৰত অসমত আলফাৰ হৈ কোনোবাই যদি কবিতা লিখে, আমি দেখিছোঁ বৰ্ষাশ্ৰী বুঢ়াগোহাঁইক সেই কবিতা লিখাৰ কাৰণে তেওঁক জেললৈ পঠাইছে। গতিকে মুখ্যমন্ত্ৰী এজন ইমান দায়িত্বশীল ব্যক্তি এজনে এই ধৰণৰ কথা কোৱাটো আমাৰ কাৰণে দুৰ্ভাগ্যজনক। আৰু মোৰ আৰু এটা কথাত বেয়া লাগিছে, অসমৰ বিভিন্ন দল সংগঠনে যি ধৰণে ইয়াৰ প্ৰতিবাদ কৰিব লাগিছিল সেই ধৰণে প্ৰতিবাদ কৰা দেখা নগ'ল। মই আশা ৰাখিছোঁ এই সময়ত তেওঁলোকেও কথাটো গুৰুত্ব সহকাৰে ল'ব। বিৰোধী দলসকলে যি ধৰণে গুৰুত্ব দি বিষয়টো ল'ব লাগিছিল, কাৰণ বিধানসভা আৰু লোকসভা দুখনৰে অধিৱেশন হৈ গৈছে, ক'তো এই বিষয়টো বিশেষভাৱে উত্থাপন কৰা দেখা নগ'ল। এইটো এটা অসমৰ কাৰণে দুৰ্ভাগ্যজনক। আৰু মই আশা কৰিছোঁ অন্ততঃ এতিয়াও ৰাজনৈতিক দলসমূহে বিশেষকৈ এই বিষয়ে আগভাগ সক্ৰিয় হ'ব, আগভাগ ল'ব। আৰু সংঘৰ স্বয়ংসেৱক হোৱাৰ কাৰণে মই বিশেষকৈ সংঘৰ স্বয়ংসেৱকসকলকো কৈছোঁ তেওঁলোকক যে আপোনালোকে প্ৰশ্ন কৰক, আপোনালোকে সংঘৰ যিসকল দায়িত্বশীল কাৰ্যকৰ্তা আছে তেওঁলোকক প্ৰশ্ন কৰক, কিয় আপোনালোকে মুখ্যমন্ত্ৰীজনক এই কথাটো বুজাব পৰা নাই বা মুখ্যমন্ত্ৰীজনক এই কথাটো ক'ব পৰা নাই। মই বিজেপি দলৰ কাৰ্যকৰ্তাসকলকো কৈছোঁ, আপোনালোকৰ কাৰ্যকৰ্তাকো আলফাই গুলীয়াই মাৰিছিল, জয়ন্ত দত্ত বা পানালালক তেখেতক গুলীয়াই মাৰিছিল, কিয় আপোনালোকেও মুখ্যমন্ত্ৰীজনক ক'ব পৰা নাই। যিজন এতিয়াৰ সভাপতি, মই তেখেতকো কৈছোঁ, আপোনালোকে কিয় ক'ব পৰা নাই মুখ্যমন্ত্ৰীজনক যে আপোনাৰ এই কথাটোৱে অসমৰ ভৱিষ্যত অন্ধকাৰলৈ নমাই লৈ আহিব। ইয়াৰ প্ৰতিবাদ আপোনালোকে কৰক, মুখ্যমন্ত্ৰীজনক অসমৰ ৰাইজৰ ওচৰত ৰাজহুৱাকৈ ক্ষমা বিচাৰিব দিয়ক। আৰু আপুনি দেখিছোঁ কেইবাটাও বৰ্তমান আপুনি দাবী তোলা পৰিলক্ষিত হৈছে, সেই বিষয়ে হয়, মই কৈছোঁ যে হয়, মুখ্যমন্ত্ৰীজনে মই সন্মান কৰোঁ তেখেতক যথেষ্ট আৰু বৰ ওচৰৰ পৰা পাইছোঁ। গতিকে মই বিচাৰিছোঁ যে মুখ্যমন্ত্ৰীজনে তেখেতৰ ভুলটো স্বীকাৰ কৰিলে অসমৰ ৰাইজৰ ওচৰত ক্ষমা বিচাৰক, নহ'লে তেখেতে জানে তেখেতে পদত্যাগ কৰক। আৰু যদি সেই দুয়োটাই তেখেতে কৰিব নোৱাৰে, অন্ততঃ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে তেখেতক NSAৰ অধীনত তেখেতক কৰায়ত্ব কৰক। আৰু যদি সেইটোও কৰিব নোৱাৰে, তেতিয়াহ'লে কমচে কম আলফাৰ ওপৰত থকা, আলফাক বিপ্লৱী সংগঠন বুলি ঘোষণা কৰি আলফাৰ ওপৰত থকা নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰক। এই চাৰিটা দাবী যিকোনো এটা দাবী পূৰণ কৰক, মই তেতিয়া যথেষ্ট আনন্দিত হ'ম। আৰু অসমৰ ৰাইজৰ, অসমৰ যুৱচামৰ ভৱিষ্যত মই ভাবোঁ তেতিয়াহে উজ্জ্বল হ'ব। এয়া আছিলে। আৰু আপোনালোকে দেখিছে নিশ্চয়কৈ শচীন, এই মুহূৰ্তত শচীন সামন্ত বৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ।